সুধিব লাগিছিল গৌৰৱ গগৈ হু ইজ ৰেজাউল কৰিম, সুধিব লাগিছিল হু ইজ বদৰুদ্দিন আজমল, সুধিছে এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা, হু ইজ হিমন্ত বিশ্ব শৰ্মা। মই পূৰ্বৰ ভাষ্যটো কৈছোঁ যে হু ইজ হিমন্ত বিশ্ব শৰ্মা, ইউ আস্ক ইয়ৰ চেল্ফ গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা সেইজন ব্যক্তি যিজন ব্যক্তি আপোনালোকৰ দিনত প্ৰতিদিনে গড় হত্যা হৈছিল কাজিৰঙাত, কিন্তু হি ইজ হিমন্ত বিশ্ব শৰ্মা হু ষ্টপ দ্য ৰাইনো পোচিং। তেওঁ আহি এতিয়া শূন্য কৰি পেলালে গড় হত্যা শূন্য কৰি পেলালে। ঠিক সেইদৰে আপোনালোকৰ পিতৃৰ দিনত বা কংগ্ৰেছৰ দিনত গোষ্ঠীগত সংঘৰ্ষ হৈছিল, উগ্ৰপন্থীৰ গুলীত মানুহৰ মৃত্যু হৈছিল। আজিৰ তাৰিখত উগ্ৰপন্থীৰ হাতত এগৰাকী নাগৰিকৰ মৃত্যু হোৱা নাই। আপোনালোকৰ দিনত আপোনালোকৰ নিজৰ প্ৰাইম মিনিষ্টাৰে কৈছিল যে 100 টকা পঠিয়ালে 85 পইচা মধ্যভোগীয়ে খাই দিয়ে, কিন্তু দিছ ইজ হিমন্ত বিশ্ব শৰ্মা, যি আজিৰ তাৰিখত 1,46,000 চাকৰি দিছে, ক'তো তামোল এখন কোনোবাই উপঢৌকন দিয়া বা লোৱাৰ ৰেকৰ্ড নাই। হি ইজ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। হি ইজ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আণ্ডাৰ হুজ টেনিউৰ দ্য বাজেট এল'কেশ্যন হেজ ইনক্ৰিজ বাই 3 folds from the center. তাৰোপৰি হি ইজ হিমন্ত বিশ্ব শৰ্মা আণ্ডাৰ হুজ লিডাৰশ্বিপ and of whose government in RBI has recognized Assam to be the fastest growing economy amongst the all states and union territories of India. তেওঁ হিমন্ত বিশ্ব শৰ্মা। এইটো আমাৰ ৰাজনৈতিক ভাষ্য নহয়, কোনো কি কয় পেছাদাৰী সংস্থা বা কোনো ধৰণৰ ছাৰ্ভিং এজেঞ্চিৰ তথ্য নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত অসমখনক ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মাজত কি বুলি কোৱা হৈছে যে আটাইতকৈ ফাষ্টেষ্ট ইকনমিক গ্ৰোথ থকা, সৰ্বাধিক অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱা এখন ৰাজ্য বুলি স্বীকাৰ কৰিছে। হি ইজ হিমন্ত বিশ্ব শৰ্মা। আৰু ব্যক্তিগতভাৱে মই কৈছোৱেই, ইতিমধ্যে কংগ্ৰেছৰ মানুহখিনি খুব লাজো পাইছে কথাটো। তেওঁ যেতিয়া আমেৰিকান কাৰ্টুন চাই আছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজনে, মুখ্যমন্ত্ৰীটো বাদেই দিলোঁ, তেতিয়া কিন্তু ককাদেউতা নাতিহাতী অভিনয় কৰিছিল। যেতিয়া অসমৰ চিৰিয়েল চিনেমাৰ বিষয়ে এটা শব্দও জনা নাছিল গৌৰৱ গগৈ, তেতিয়া পাপুনিকো সংবাদৰ দৰে চিৰিয়েল প্ৰযোজনা কৰিছিল। সেই স্কুলীয়া দিনতে তেওঁ বিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল, কটন কলেজৰ দৰে ঐতিহ্যমণ্ডিত কলেজৰ 3বাৰৰ সাধাৰণ সম্পাদক আছিল, এগৰাকী অন্যতম শ্ৰেষ্ঠ তাৰ্কিক, এগৰাকী সমাজসেৱক আছিল। পৰৱৰ্তী সময়ত আজিৰ তাৰিখত ভাৰতৰ অন্যতম এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে স্বীকৃত। সেইজন হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে, সেইজন হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকনৰ পৰা গুৰুজনালৈকে প্ৰতিগৰাকী মহান উজ্জ্বল নক্ষত্ৰ ভাৰতৰ, তেওঁলোকৰ জীৱনচৰ্যা, তেওঁলোকৰ কৃতিসমূহ সংৰক্ষণ কৰিছে। আজি লাচিত মৈদামৰ পৰা মহাপুৰুষজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণলৈকে প্ৰত্যেকগৰাকী মহান মনীষী, ভীম বৰদলৈৰ পৰা ইন্দিৰা মিৰিলৈকে, দয়াল দাস পানিকা বা মাংৰি মেমৰ পৰা সৰ্বানন্দ সিংহ স্বৰ্গদেউলৈকে, চাওলং চুকাফাৰ পৰা গুৰু দুজনালৈকে, বড়োফা উপেন ব্ৰহ্মৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মহান মনীষীৰ জীৱন কৃতি আজি উদ্ভাসিত ৰূপত সমগ্ৰ বিশ্বত বিয়পাই দিবৰ কাৰণে চেষ্টা কৰিছে। হি ইজ হিমন্ত বিশ্ব শৰ্মা। হি ইজ হিমন্ত বিশ্ব শৰ্মা, যাৰ দিনত আজিৰ তাৰিখত এটা এডভান্টেজ আছামতে 5,17,000 কোটি টকাৰ বিনিয়োগ হৈছে। যি অসমত আগতে বোমা বাৰুদৰ খবৰ যায়, আজিৰ তাৰিখত সেই অসমখনক আজি ছেমিকণ্ডাক্টৰ হাব ৰূপে স্বীকৃত হৈছে। আজিৰ তাৰিখত হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা ব্যক্তিজনৰ দিনতে প্ৰতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ স্থাপন হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং 3 গুণলৈ বৃদ্ধি হৈছে, আজি এলিভেটেড কৰিডৰ হ'ব। আজিৰ তাৰিখত বিহু বা বাগৰুম্বা বা ঝুমুৰ দমকচ আজি বিশ্বজনীন হৈ পৰিছে। হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি যাৰ বিষয়ে কোৱা হৈছে, তেওঁৰ দিনতে আজিৰ তাৰিখত যিদৰে অসমৰ মাতৃসকলক অৰুণোদয় আঁচনি দিয়া হৈছে, ঠিক সেইদৰে প্ৰতি 68 লাখ লোকৰ হাতলৈ ৰেচন কাৰ্ড দিয়া হৈছে। গতিকে এইখিনি কাম আপোনালোকে চাওক। তাৰপিছত ধৰক হু ইজ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ইজ নট গৌৰৱ গগৈ, যে তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্যই বিদেশী নাগৰিক। হি ইজ নট গৌৰৱ গগৈ, যে যাৰ এলেজড লিংক উইথ পাকিস্তান আজি চৰ্চিত হৈ আছে। গতিকে প্ৰথমে অসমীয়া ভাষাটো সুন্দৰকৈ শিকি লওক, অসমৰ ভাষা বুৰঞ্জী কৰি লওক। ডক্টৰ দয়ানন্দ বৰগোহাঁই কালি ভাল কথা এটা কৈছে যে অসমৰ 1% ইতিহাসো নাজানে। ইতিহাস নজনাকৈ নিজৰ পৰিয়ালক সকলো বিদেশী নাগৰিক ইচ্ছা কৰি তেওঁ আমাক অসমৰ কথা ক'ব, ভাৰত মাতৃৰ কথা ক'ব, এই কথা একেবাৰে হাস্যাস্পদ কথা। অসমবাসীয়েহে এতিয়া ক'ব হু ইজ গৌৰৱ গগৈ। আনচাৰ ইজ ক্লিয়াৰ, তেওঁ এজন ৰাজপুত্ৰ, তেওঁ এগৰাকী বিলাত ফেৰত এগৰাকী ইংৰাজী ভাল খোৱা ব্যক্তি, যি দয়ানন্দ বৰগোহাঁই কোৱাৰ দৰে অসমৰ ইতিহাস ভূগোল একো নাজানে। আমি ক'বলৈ সংকোচ নকৰোঁ। তেওঁৰ প্ৰতি শুভেচ্ছা আছে। অসমীয়া ভাষাটো শিকি লওক, অসমীয়া ইতিহাস শিকি লওক। তাৰপিছত সোধক হু ইজ হিমন্ত বিশ্ব শৰ্মা। হু ইজ হিমন্ত বিশ্ব শৰ্মা। প্ৰতিটো নিৰ্বাচনত অসমবাসী ৰাইজেৰে আশীৰ্বাদেৰে প্ৰতীয়মান কৰি আছে হু ইজ হিমন্ত বিশ্ব শৰ্মা, অসমৰ এগৰাকী
অসম মাতৃ এগৰাকী সুসন্তান, যি অসমীয়া ভাষা সংস্কৃতি সকলো জানে, সকলোৰ প্ৰতি তেওঁ উৎসৰ্গিত, আৰু অসমৰ এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰী, যাৰ দিনত হিংসা সন্ত্ৰাস শূন্য। আৰু RBIৰ দৰে আজি অনুষ্ঠানে কৈছে যে আছাম ইজ দ্য ফাৰ্ষ্টেষ্ট গ্ৰয়িং ইকনমি এমংষ্ট দ্য অল ষ্টেটছ অফ ইণ্ডিয়া।